মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এই ভিডিঅ'টিত আমি অনুশীলনী 1.2 থকা প্ৰশ্নসমূহৰ সমাধান কৰিম। প্ৰশ্ন নং 1ত দিছে, তলৰ উক্তিবিলাক সত্য নে অসত্য উল্লেখ কৰা। তোমাৰ উত্তৰৰ যথাৰ্থতা প্ৰতিপন্ন কৰা। প্ৰথমে প্ৰশ্নসমূহ সমাধান কৰাৰ আগত বুজিবলগীয়া অংশ আছে, এই অংশকেইটা আমি বুজিলোঁ। ছাত্ৰ-ছাত্ৰীসকল, পেজ নম্বৰ 28ত চাবা, ইয়াত এটা মোনা দিয়া আছে। এই মোনাটোৰ ফালে ভালদৰে লক্ষ্য কৰিবা। ইয়াত R দিয়া আছে। এই R হ'ল ৰিয়েল নাম্বাৰ, যাক বাস্তৱ সংখ্যা বুলি কোৱা হয়। ভালদৰে লক্ষ্য কৰা, ইয়াত 17/981, 9/14, 3, 2005/2006, √36, -6/7 এই সংখ্যাবোৰ আছে। এই সংখ্যাবোৰ হ'ল পৰিমেয় আৰু অপৰিমেয় সংখ্যা। যেনে অপৰিমেয় সংখ্যা √19, এই সংখ্যাটো হ'ল অপৰিমেয় সংখ্যা। √36 এই সংখ্যাটোৰ বৰ্গমূল ভাঙিব পাৰি, এই সংখ্যাটো হ'ল পৰিমেয় সংখ্যা। পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ এই টোপোলাটোক বাস্তৱ সংখ্যা বুলি কোৱা হয়। ইয়াৰ পৰা আমি বুজি উঠিলোঁ, ভালদৰে মন কৰিবা, ইয়াত পৰিমেয় আৰু অপৰিমেয় সংখ্যাবিলাক লগ হৈ কোৱা সংগ্ৰহটোৱেই হ'ল আমি কোৱা বাস্তৱ সংখ্যা। বাস্তৱ সংখ্যা হ'ল পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ সংগ্ৰহ। অনুশীলনী 1.2ৰ 1 নম্বৰ প্ৰশ্নলৈ দিছে, প্ৰতিটো অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা। হয়, কাৰণ কি বাস্তৱ সংখ্যাৰ সেই টোপোলাটোত আমি কি পাইছিলোঁ, পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ সংগ্ৰহ পাইছিলোঁ। সেইকাৰণে এই উক্তিটো কি হ'ব, সত্য। তো উত্তৰত আমি লিখিব পাৰোঁ, উক্তিটো সত্য যিহেতু পৰিমেয় আৰু অপৰিমেয় সংখ্যাবোৰ লগ লাগি বাস্তৱ সংখ্যা হয়। 1ৰ 2 নম্বৰ কুৱেশ্যনটো দিছে, সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱেই √m আৰ্হিৰ, য'ত m এটা স্বাভাৱিক সংখ্যা। সংখ্যা ৰেখা এটা লৈ আমি প্ৰথমে বুজিলোঁ। তো ভালদৰে মন কৰিবা, সংখ্যা ৰেখাত 0ৰ সোঁফালে থাকে তোমাৰ প্লাছৰ সংখ্যাবোৰ 1, 2, 3, 4, 5, ... সংখ্যা ৰেখাৰ 0ৰ বাওঁফালে থাকে কি মাইনাছৰ সংখ্যাবোৰ। হ'ল, এতিয়া চাবা, আমাক কোৱা হৈছে প্ৰশ্নত সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱেই √m আৰ্হিৰ, য'ত m এটা স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যা আৰম্ভ হয়, স্বাভাৱিক সংখ্যা আমি জানো 1, 2, 3, 4, 5... এই সংখ্যাবোৰ হ'ল নেচাৰেল নাম্বাৰ, স্বাভাৱিক সংখ্যা। ইয়াত চাবা ধনাত্মক সংখ্যাবোৰ হ'ল কি স্বাভাৱিক সংখ্যা, কিন্তু সংখ্যা ৰেখাত চাবা মাইনাছৰ সংখ্যাও আছে। এই মাইনাছৰ সংখ্যাবোৰ আমাৰ এই উক্তিটো কি কৰিছে, এতিয়া অসত্য বুলি প্ৰমাণ কৰিছে। কাৰণ সংখ্যা ৰেখাত প্লাছৰ সংখ্যাও থাকে, মাইনাছৰ সংখ্যাও থাকে। আৰু ইয়াত কৈছে যিহেতু সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱে √m আৰ্হিৰ, য'ত m এটা স্বাভাৱিক সংখ্যা। m ঋণাত্মক সংখ্যাও হ'ব পাৰে, তেন্তে আমি ইয়াত লিখিব পাৰোঁ উক্তিটো অসত্য, কাৰণ যিকোনো ঋণাত্মক সংখ্যাই স্বাভাৱিক সংখ্যা হ'ব নোৱাৰে। সলিউশ্যন, উক্তিটো অসত্য কাৰণ যিকোনো ঋণাত্মক সংখ্যাই স্বাভাৱিক সংখ্যা হ'ব নোৱাৰে। 1ৰ 3 নম্বৰ কুৱেশ্যনটো দিছে, প্ৰতিটো বাস্তৱ সংখ্যা এটা অপৰিমেয় সংখ্যা। বাস্তৱ সংখ্যাৰ এই টোপোলাটোৰ ফালে ভালদৰে মন কৰিবা, ইয়াত পৰিমেয় আৰু অপৰিমেয় সংখ্যা একেলগে আমি কি বুলি জানো, বাস্তৱ সংখ্যা বুলি জানো। ইয়াত আমাক কোৱা হৈছে যে প্ৰতিটো বাস্তৱ সংখ্যা অপৰিমেয় সংখ্যা, কিন্তু বাস্তৱ সংখ্যাত পৰিমেয় আৰু অপৰিমেয় দুয়োবিধ সংখ্যাই থাকিব পাৰে, তেন্তে এই উক্তিটো হ'ব কি অসত্য। কুৱেশ্যন নম্বৰ 3 সলিউশ্যন চাবা, উক্তিটো অসত্য। উদাহৰণস্বৰূপ 2 এটা বাস্তৱ সংখ্যা কিন্তু অপৰিমেয় নহয়। 1.2ৰ কুৱেশ্যন নম্বৰ 2 দিছে, সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে? যদি নহয় তেনেহ'লে এটা সংখ্যাৰ উদাহৰণ দিয়া যাৰ বৰ্গমূল এটা পৰিমেয় সংখ্যা। সলিউশ্যন দিলোঁ, উদাহৰণস্বৰূপে চোৱা, আমি উদাহৰণ দি প্ৰথমে বুজিলোঁ। √4, এই √4ৰ বৰ্গমূল যদি আমি ভাঙো, তেন্তে √4 = আমি 2ৰ স্কুৱেৰ বুলি লিখিব পাৰোঁ। ইয়াত স্কুৱেৰ ৰুটে কাটি দিলে থাকিব 2। 2 এটা কি সংখ্যা, পৰিমেয় সংখ্যা, কাৰণ 2ৰ তলত 1 এটা লিখিব পাৰি, p/q আকাৰত আছে, ই এটা হ'ল কি পৰিমেয় সংখ্যা। কিন্তু এই উক্তিটো কি হ'ব, সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে? আমি কি লিখিম, সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নহয়। সলিউশ্যন, সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নহয়। উদাহৰণ দিলোঁ, √4 = আমি 2 বুলি লিখিব পাৰোঁ। 2 এটা পৰিমেয় সংখ্যা, 2 এটা পৰিমেয় সংখ্যা। কাৰণ প্ৰশ্নত আমাক কৈছে যদি নহয় তেনেহ'লে এটা সংখ্যাৰ উদাহৰণ দিয়া যাৰ বৰ্গমূল এটা পৰিমেয় সংখ্যা। উদাহৰণ দিলোঁ, √4 = 2 বুলি লিখিব পাৰি, এটা পৰিমেয় সংখ্যা। এইটোৱে হ'ল ইয়াৰ সলিউশ্যন। কুৱেশ্যন নম্বৰ 3 দিছে, সংখ্যা ৰেখাত কিদৰে √5 সূচিত কৰিব পাৰি দেখুওৱা। এই কুৱেশ্যনটো তোমালোকৰ বহুতেই ইম্পৰ্টেণ্ট, ইয়াত ষ্টাৰ দি ৰাখিবা, মানে এই প্ৰশ্ন আহিবই। সংখ্যা ৰেখাত
কিদৰে √5 খোদিত কৰিব পাৰি দেখুওৱা সংখ্যা ৰেখাত কিদৰে √2 খোদিত কৰিব পাৰি দেখুওৱা সংখ্যা ৰেখাত কিদৰে √3 খোদিত কৰিব পাৰি দেখুওৱা তোমালোকে প্ৰশ্নটো ভালদৰে বুজি সলিউশন দিলো প্ৰথমে আমি এটা সংখ্যা ৰেখা ড্ৰ কৰিলো স্কেলাৰ সহায়েৰে প্ৰথমে এই 0 ৰ পৰা লোৱা পইণ্ট এটা 0 1 2 3 4 5 6 7 8 9 12 লৈকে লৈ লোৱা 12 এতিয়া ৰেখাডাল টানি দিয়া হল ইয়াত এটা ৰে দিয়া ইয়াত এটা ৰে দিয়া দিলো এই মাজৰ পইণ্টটো তোমালোকে 0 বুলি দিয়া ইয়াত দিবা 1 লাষ্টৰ 1 2 3 4 5 লৈকে দিলো শূন্যৰ বাওঁফালে দিবা -1 -2 -3 -4 -5 ছাত্ৰ-ছাত্ৰীসকল এতিয়া এই O বিন্দুৰ পৰা বা 0 ৰ পৰা এই 2 একক মানে ইয়াৰ পৰা ইয়ালৈ 1 একক 2 একক 2 এককত তোমালোকে ইয়াত এটা এনেকৈ পইণ্ট এটা দিবা দিয়াৰ পিছত ইয়াত A বুলি দিবা আমি A পইণ্ট বুলি ধৰিলো এই বিন্দুটোক আমি A বুলি ধৰিলো প্ৰথমে আমি OA ললো 2 একক এতিয়া A ৰ পৰা ক্ৰমে 1 এককত এটা পইণ্ট এটা দিয়া 1 একক মানে 1 সেন্টিমিটাৰত এটা এনেকৈ পইণ্ট দিবা 1 ৰ পৰা এই শূন্যলৈকে দিলো 1 এককত এটা সেন্টিমিটাৰ ইয়াক আমি 1 একক বুলি ধৰিলো আৰু ইয়াৰ নামকৰণ কৰি দিয়া B বুলি B A B ইয়াক আমি B বুলি নামকৰণ কৰিলো এতিয়া ইয়াক লগাই দিয়া AB ক আমি লগাই দিলো হল ক্ৰমে O আৰু B কো লগাই দিয়া OB কো আমি লগাই দিলো হল এতিয়া কম্পাছৰ সহায়েৰে এই OB কেন্দ্ৰ ব্যাসাৰ্ধ হিচাপে লৈ OB ব্যাসাৰ্ধ কেনেকৈ লবা চাবা এই O আৰু B কম্পাছডাল এনেকৈ ৰাখিবা হল ৰাখি ক্ৰমে OB ব্যাসাৰ্ধ হিচাপে লৈ এটা বৃত্তচাপ অঙ্কন কৰিবা মানে O কেন্দ্ৰ কৰি পেলাই এই OB ব্যাসাৰ্ধ হিচাপে লৈ এটা বৃত্তচাপ অঙ্কন কৰিম তো বৃত্তচাপটো কেনেকৈ অঙ্কন কৰি চাবা এই বিত লগালা বিত পৰা লগাই এনেকৈ টানি দিবা হল ইয়াত চাবা যত কাটিছে ইয়াক আমি C বুলি নামকৰণ কৰিব পাৰো C হল ইয়াক আমি C বিন্দু বুলি নামকৰণ কৰিলো এতিয়া ইয়াত কমে তোমালোকে √5 দি দিবা ইয়াতো তোমালোকে এই পইণ্টটো ইয়াত √5 বুলি দিবা কাৰণ এই বিন্দুটো হল কি √5 ইয়াৰ পৰা ইয়ালৈ আৰু ইয়াক কমে ব্যাসাৰ্ধ লৈ পেলাই যি বৃত্তচাপ অঙ্কন কৰিলো বৃত্তচাপে যত কাটিছে ইয়াকো আমি √5 বুলি নামকৰণ কৰিলো এতিয়া আমি ক্ৰমে √5ক প্ৰমাণ কৰিম চাবা কেনেকৈ কৰো ধৰা হল OA ইকুৱেল টু একক 2 একক বুলি ধৰিছিলো OA AB ইকুৱেল 1 একক আৰু AB লম্ব OA অঙ্কন কৰা হল এতিয়া চাবা ইয়াত 90 ডিগ্ৰী কোণ এটা উৎপন্ন কৰিব লম্ব যেহেতু লম্ব তেন্তে 90 ডিগ্ৰী কোণ উৎপন্ন কৰিব ইয়াত লিখিম পাইথাগোৰাছৰ উপপাদ্যৰ উপপাদ্য মতে লিখিব পাৰো পাইথাগোৰাছৰ উপপাদ্য মতে সমকোণী ত্ৰিভুজ ইয়াত 90 ডিগ্ৰী কোণ উৎপন্ন কৰিলে সমকোণী ত্ৰিভুজ হ'ব সমকোণী ত্ৰিভুজ OAB ৰ পৰা পাইথাগোৰাছৰ উপপাদ্য মতে আমি জানো অতিভুজৰ স্কয়াৰ ইকুৱেল ভূমিৰ স্কয়াৰ প্লাস লম্ব বা উচ্চতাৰ স্কয়াৰ লম্বৰ স্কয়াৰ ইয়াত চাবা এই 90 ডিগ্ৰীৰ এই তলৰ অংশটো হ'ব ভূমি 90 ডিগ্ৰীৰ অপোজিট এই অংশটো হ'ব আমাৰ অতিভুজ আছে ইয়াত OB অতিভুজ আছে OB অতিভুজ হল OB স্কয়াৰ ইকুৱেল ভূমি হল OA স্কয়াৰ লম্ব এই অংশটো হল লম্ব বা উচ্চতা AB স্কয়াৰ OB ৰ মাপ আমি নাজানো OB ৰ কোনো নিৰ্দিষ্ট একক আমি ধৰা নাছিলো
OB স্কুৱেৰ থাকিব OA আমাৰ আছিল চাবা 2 একক বুলি ধৰিছিলোঁ ইয়াত 2 ৰ স্কুৱেৰ দিবা AB আমি ধৰিছিলোঁ 1 একক ইয়াত দিবা 1 ৰ স্কুৱেৰ OB স্কুৱেৰ ইকুৱেল 2 ৰ স্কুৱেৰ হয় 4 যোগ 1 ৰ স্কুৱেৰ হ'ব 1 2 ৰ স্কুৱেৰ হ'ব 2 2 গুণ 4 1 ৰ স্কুৱেৰ হ'ব 1 গুণ 1 তো OB ইকুৱেল আমি লিখিব পাৰোঁ √5 তেন্তে এই OB ত চাবা আমি কিমান পালো √5 পাইছো OB ইকুৱেল টু √5 ইয়াত আমি লিখিব পাৰোঁ কম্পাছৰ সহায়ত O বিন্দু কেন্দ্ৰ আৰু OB ক ব্যাসাৰ্ধ হিচাপে লৈ অকা বৃত্তচাপে সংখ্যা ৰেখাক C বিন্দুত ছেদ কৰিছে হয়নে C বিন্দুত ছেদ কৰিছিল এই C বিন্দুত ছেদ কৰিছে এই বিন্দুৱে √5 ৰ অৱস্থান নিৰ্দেশ কৰে এই বিন্দুৱে √5 ৰ অৱস্থান নিৰ্দেশ কৰে এটোই হল ইয়াৰ সলিউশন